আদি তোমাৰ কুহিৰ লগত কথা হৈছে নে তাহাত কেতিয়া আহিম বুলি কৈছে তাহাত আজিয়ে আহিব নেকি মা মৰ্নিঙত মোলৈ ফোন কৰোঁতে কৈছিল আজি আহিব এতিয়ালৈকে ফোন অহা নাই বাৰু ঠিকে আছে বহুত দিন হ'লে চহৰ এৰি যোৱা কি ভাবিছে নাজানো ৰুহিৰোতো নিজৰ কামবোৰ এৰি গৈছে বাৰু কুহিয়ে বিজনেছৰ কামত গৈছে ৰুহিটো মেডিকেলৰ সকলোবোৰ কাম এৰি গৈছে কিয় তাই যাব লাগে কি যে নহয় বাৰু ৰুহিৰ আৰু কুহিহঁত ৰিজৰ্টত আছে চাগে ন নাই মা তাহাঁতে বোলে নিজৰ ঘৰত আছে নিজৰ ঘৰত তাহাঁতৰ বোলে তাত নিজৰ ঘৰ আছে নিজৰ ককা আইতাক আছে আৰু কুহিয়ে কি কৈছে জানানে কি কৈছে কুহিৰ পাপাকৰ লগত বোলে তাই পৰিচয় হল কুহিৰ পাপাকৰ বোলে কোনো দুখ নাছিল কিবা এটা কাৰণতহে সকলো আঁতৰি থাকিব লগা হৈছিল ইয়াত আহি তাই সকলোবোৰ কব মই বহুত হেপী মা কুহিয়ে সৰুৰ পৰা বোলে দেউতাকৰ কথাকে ভাবি থাকে মাক দেউতাকৰ মৰমবোৰ দিছে যদিও তাই দেউতাকৰ মৰম এক্সট্ৰাকেও বিচাৰে এতিয়া তাই নিজৰ দেউতাকক পালে তাই কালি মোলৈ ৰাতি ফোন কৰোঁতে বহুত হেপী আছিল আৰু ময়ো হেপী যে কুহি হেপী হয়তো কুহিৰ মাক দেউতাকৰ মাজত কিবা ভুল বুজাবুজি হৈ ইয়াত আছে সি এনেকৈ কিন্তু যদি তেনেকৈ কিবা কথা তেখেতেতো মোক ক'ব পাৰিলেহেঁতেন বিজনেছৰ কামতে যাম বুলি কিয় ক'লে মা যাওঁতেতো বিজনেছৰ কামতেই গৈছিল বাৰু সেইবোৰ প্ৰয়োজন নাই মুঠতে কুহি আৰু তোমাৰ বিয়াখন হ'ব লাগে কুহিক মোৰ এইখন ঘৰলৈ কেতিয়া বোৱাৰী কৰি আনো তাৰে ঠাণ্ডাত আছো আৰু এটা কথা কোৱাচোন সিহঁতৰ দেউতাকজন সিহঁতৰ লগত এতিয়া একেলগে ইয়াতে থাকিব নে সেই চহৰতে থাকিব মই সেয়া একো নাজানো মা তাইৰ লগত মই ভালকৈ কথাবোৰ পাতিবলৈ নহল যিখিনি পাতিছো সেইখিনিকে তোমাক কৈছো আদি তাইক কবা ইমান বছৰে যেতিয়া তাই দেউতাক তাহাঁতৰ পৰা আঁতৰি আছে এতিয়ানো কিয় ইহঁত আকৌ একেলগ হ'ব লাগে মা সেইবোৰ কোৱাৰ মোৰ কি অধিকাৰ আছে এইবোৰ কোৱাৰ অধিকাৰ মোৰ নাই কাৰণ এইবোৰ সিদ্ধান্ত কুহি ৰুহি আৰু সিহঁতৰ মাকে ল'ব আমাৰ অধিকাৰ নাই বুলি তুমি নকবা কিয়নো কুহি তোমাৰ হ'বলগীয়া পত্নী তাই কিবা এটা সিদ্ধান্ত লোৱাত কথা কোৱাত পৰামৰ্শ দিয়াত তোমাৰ সম্পূৰ্ণ অধিকাৰ আছে আৰু মই বিচাৰো তুমি সেই অধিকাৰবোৰ লোৱা মা তুমিনো কিয় বিচৰা নাই যে কুহিহঁতৰ ফেমিলি কমপ্লিট হওক তুমিচোন সেইটো ভাল পাব লাগে তেন্তে বেয়া পাইছা কিয় বেয়াটো মই নাই পোৱা কিন্তু কুহি ৰুহি আৰু তাহাঁতৰ মাক আগৰ পৰাই হেপিলি আছে এতিয়া আৰু সিহঁতৰ মাজত বাকী সিহঁতৰ সিদ্ধান্ত মই এটাই ভাবো অকলে যেতিয়া এই গোটেই কোম্পানীটোৰ মালিক হৈ আছে পাপৰি আৰু সেই সকলোবোৰ পিছত ৰুহি আৰু কুহিৰ মাজত ভাগ কৰিব কুহিয়েতো বিজনেছৰ বহুত জ্ঞান আছে বিজনেছ সকলোবোৰ তাইৰ হাততেই থাকিব ৰুহিয়ে প্ৰপাৰ্টি অলপ ভাগ পাব যদিও কুহিয়ে সকলো বিজনেছ নিজেই চম্ভালিব নিজৰ হ'ব পাপাক আহিলে অলপ খেলি মেলি হ'বও পাৰে সেইবাবে কৈছো মা তেখেতসকলৰ বিজনেছ তেখেতসকলৰ প্ৰপাৰ্টি এইবোৰত আমাৰ মাথা মাৰি কোনো লাভ নাই আমাৰতো সকলো আছে ন আমি লোকৰখিনি কিয় আশা কৰিব লাগে আৰে তুমি কি কৈছা মই লোকৰ প্ৰপাৰ্টি আশা কৰিম তুমি এনেকৈ কেনেকৈ ভাবিলা আদি নাই মম তোমাৰ কথাখিনি তেনেকুৱা লাগিল বাবে ক'লো চৰি ইটছ অ'কে কিন্তু তুমি মোক এইদৰে নাভাবিবা মই কুহিৰ বিশাল বিজনেছ আছে বাবে প্ৰপাৰ্টি ৰাখাত মই তোমাৰ লগত কুহিৰ বিয়া হোৱাটো বিচৰা নাই তোমাৰ আৰু কুহিৰ একেলগে কিবা এটা মই মিলাই চাইছো ভাল লাগে আৰু সেইদিনা মই জানিলো যে তুমি কুহিক ভাল পোৱা আৰু এতিয়াতো তোমাৰ ভাল পোৱা গৰাকীক তোমাৰ লাইফ পাৰ্টনাৰ কৰিবলৈ মই বিচাৰিমেই ন য়েছ মম থেংক ইউ ছ' মাছ মম তুমি যে মোৰ ভাল পোৱা গৰাকীক মোৰ লাইফৰ বাবে আনি দিব লৈছা হয় মই কুহিক ভাল পাওঁ কুহিৰ লগত গোটেই লাইফটো হেপী থাকিব বিচাৰো আৰু ময়োতো সেইটোৱে বিচাৰো যে মোৰ বাবা মোৰ কলিজাৰ টুকুৰা মোৰ ডাঙৰ পুত্ৰ আদি কুহিৰ লগত হেপী থাকক তাহাঁতৰ সংসাৰখন সুখৰ হওক মা পাপাৰ এতিয়াও কনফিউজ হৈ আছে যে মই ৰুহিক বিয়া পাতিম ৰুহিৰ লগত মোৰ বিয়া ফিক্স হ'ব পাপাক বুজাই দিবা ৰুহি মোৰ ভাল ফ্ৰেণ্ড কিন্তু মোৰ লগত বিয়া হ'ব কেৱল কুহি কাৰণ কুহিক মই ভাল পাওঁ আৰু কুহিয়েও মোক ভাল পায় আৰু ময়ো বিচাৰো কুহি আৰু তোমাৰ বিয়া হোৱা ৰুহিৰ নহয় আচলতে ৰুহি ঘৰৰ ডাঙৰ ছোৱালী যে পাপাই সেইবাবেই ভাবিছিল হ'ব পাৰে মম মোৰ এতিয়া লেট হৈছে মই মেডিকেল যাওঁ মই ৰুহিক ইনফৰ্ম কৰিবলৈ আছে তাইৰ পেচেণ্ট এটা কালি চিৰিয়াছ হৈছিল
ময়ে সকলো চেক কৰিছো। তুমি লোকৰবোৰ কিয় চেক কৰিব লাগে? তুমি নিজৰবোৰ চেক কৰা। তাইনো কি দৰকাৰ আছিল এনেই গৈ তাত ফচি আছে গৈ। শুনা, ৰুহিৰ লগত ক্ল'জ হয়, তুমি বহুত ক্ল'জ, তোমালোকৰ ফ্ৰেণ্ডশ্বিপ আছে মই জানো, কিন্তু ৰুহি তোমাৰ এতিয়া মানে সম্বন্ধত ডাঙৰ হ'ব, গতিকে সম্বন্ধবোৰ বজাই ৰাখিবা। তাইক নিজৰ কাম নিজে কৰি ল'ব দিবা। আৰে মা, তাই নিজৰ কামবোৰ নিজেই কৰে। এতিয়া তাই ইয়াত নাই বাবে কিছুমান পেচেণ্টক মই চাব লগা হৈছে। তাইতো আহিবয়ে। ঠিক আছে, তুমি যোৱা, লেট হ'ব নহয়। অ'কে মা, বাই। বাই। তোমাৰ পাপায়ে তোমাৰ পত্নী হিচাপে ৰুহিক বিচাৰিছে, এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে, কিন্তু মই নহয়। তুমি ডাক্তৰ, ৰুহিও ডাক্তৰ। মই তোমালোকৰ বিয়া হোৱাটো বিচৰা নাই। মই বিচাৰিছো কুহিক এইখন ঘৰত বোৱাৰী কৰাৰ। কাৰণ কুহি আৰু মোৰ ডিল হ'ব। কুহিৰ সকলোবোৰ প্ৰপাৰ্টি মই তোমাৰ নামত লিখাই ল'ম। ইমান ডাঙৰ বিজনেছ পাপৰিৰ, মই সেইখিনি নিজৰ কৰি ল'বই লাগিব। প্ৰপাৰ্টিৰ আশা মই কৰোঁ, কিয় নকৰোঁ? কাকনো সম্পত্তি আছে? আমাৰ অজস্ৰ সা সম্পত্তি আছে যদিও পাপৰিৰ সেইখিনিও আমাৰ হ'ব। যদি পলৰ বেলেগ ছোৱালী পচন্দ হৈ নাথাকিলেহেঁতেন, তেন্তে মই পলৰ বাবেই কুহিক আৰু আদিত্যৰ বাবে ৰুহিক বিয়া পাতিলোহেঁতেন। কিন্তু এতিয়াতো পলৰ বেলেগ ছোৱালীৰ লগত বিয়া সিদ্ধান্ত হৈ আছে। সি নিজে ফিক্স কৰি ৰাখিছে, তাৰ মন ভাঙিব নোৱাৰি নহয়। গতিকে ৰুহি থাকক, ৰুহিক নালাগে। কুহিয়েই হ'ব মোৰ আদিত্যৰ পত্নী। আৰু আদিত্য আৰু কুহিৰ মাজতো ভালপোৱাও আছে। তাহাঁতৰ ভালপোৱাখিনিয়ে এটা নাম পাব, বিবাহৰ দৰে এটা সম্বন্ধৰ নাম পাব। ভালেইতো হ'ব। কুহি আৰু আদিত্য সুখী থাকিব, আনফালে ময়ো মোৰ প্লেনত ছাকচেছ হ'ম। থেংক ইউ ছ' মাছ গড। তুমি যে মোক ইমান এটা বিশাল কোম্পেনীৰ মালিক পাপৰিৰ জীয়েকক এইখন ঘৰত বোৱাৰী কৰি অনাৰ সুবিধা দিলা। সেই কোম্পেনীটোতো এতিয়া কুহিৰ হাতত। ৰুহিয়েতো কোম্পেনীৰ একো নলেজেই ল'ব নিবিচাৰে। আমাৰ ফেমিলি কেতিয়াও কমপ্লিট নহয় ন পাপা? আমি সদায় আঁতৰতে থাকিব লাগিব। তোমাৰ ওচৰত কোনো দুখ নাছিল যদিও, মাৰ ওচৰত কোনো দুখ নাছিল যদিও, আমি সকলো আমি আঁতৰিয়ে থাকিব লাগিব ন? কুহি, এইবোৰ কি কথা কৈ আছা তুমি? এতিয়া জানো এইবোৰ এক হোৱাৰ সময় হ'ব? আমাৰ ফেমিলি কমপ্লিটেই বুলি ভাবি লোৱাচোন। ভাবি লোৱা যে তোমাৰ পাপা আঁতৰত থাকে। পাপাই যদি ইচ্ছা কৰে নিশ্চয় আমাৰ ফেমিলি কমপ্লিট হ'ব। কিয়নো পাপাই নিহাৰিকাকতো মানে পতি হিচাপে ভবাই নাই। পাপা কোৱাচোন, আমাৰ ফেমিলি কমপ্লিট হ'বনে? নিশ্চয় হ'ব। নিহাৰিকা তুমি? ছাৰ, আপুনি ইয়ালৈ কিয় লৈ আহিল? নিহাৰিকা আহিব বিচাৰিছিল, সেইবাবে লৈ আহিলো। নিহাৰিকা, তোমাৰ স্বাস্থ্য সিমান ভাল নহয়। তুমি ব'লা, তুমি ইয়ালৈ আহিব নালাগে নহয় এনেকৈ। ছাৰ, তাই ক'লে বুলি আপুনি তাইক লৈ আহিব লাগে নেকি? মই বহুত দেৰিৰ পৰা ৰাহুলক ওচৰত নাপাই পাপাক সুধিছিলো। পাপাই নাজানো কওঁতে নাৰ্ছ এগৰাকীয়ে ক'লে কোনোবা মানুহ এগৰাকী আৰু দুজনী ছোৱালীৰ লগত কথা পাতি আছে। মই বোলো কোননো, ময়ো অলপ বাহিৰলৈ অহা হ'ব, ময়ো জানি আহোঁ বুলি আহোঁতে সকলোবোৰ কথা শুনিছো। পাপৰি, তোমাৰ আৰু ৰাহুলৰ ছোৱালী আছে। সেইজনী তোমাৰ আৰু ৰাহুলৰ ছোৱালী। বৰ মৰম লগা, তুমি বহুত মৰম লগা কুহি। থেংক ইউ আণ্টি। কিন্তু আণ্টি, আপোনাৰ স্বাস্থ্য ভাল নহয়, আপুনি এনেকৈ গুচি আহিব নালাগিছিল। হয় আণ্টি, আপুনি এতিয়া বেড ৰেষ্ট ল'ব লাগে। কিয় আহিছে? মই একেবাৰে ৰেষ্ট ল'ম, কিন্তু মই ৰেষ্ট লোৱাৰ আগত মোৰ পাপায়ে কৰা ভুলবোৰৰ সংশোধন কৰিব বিচাৰিছো। নিহা? ৰাহুল, মোৰ পাপাই তোমাৰ লগত পাপৰিৰ লগত বহুত ডাঙৰ ভুল কৰিলে, অন্যায় কৰিলে। মই সেইখিনি জনাৰ পিছত পাপাক খং কৰিছিলো, কিন্তু পিছত এইটো ভাবিলো যে পাপাই যিখিনি কৰিছিল সেইখিনি এজনী ছোৱালীৰ প্ৰতি থকা মৰম, নিজৰ জীয়েকৰ প্ৰতি থকা মৰমৰ বাবে কৰিছিল। কিন্তু পাপা ভুল আছিল। পাপাই কাৰোবাৰ সংসাৰ ভাঙি নিজৰ জীয়েকৰ সুখ বিচাৰিব নালাগিছিল। তুমি জানা পাপৰি, মই এনেকৈ স্বামী বিচৰা নাছিলো, এনেকৈ বিয়া হ'ব বিচৰা নাছিলো। মোক ভাল পাই কোনোবা এজন আগবাঢ়ি আহি
মোক বিয়া পতাটো বিচাৰিছিলো। কিন্তু যোৱাবোৰ হৈ গ'ল, সেইবোৰ কথা তুমি এই সময়ত ভবাৰ প্ৰয়োজন নাই নিহা। হয় নিহাৰিকা, ৰাহুলে ঠিকেই কৈছে। আজি 20টা বছৰে ৰাহুল মোৰ পৰা আঁতৰি আছে, মই ৰাহুলৰ পৰা আঁতৰি আছো, আৰু এই 20টা বছৰে ময়ো ৰাহুলৰ সত্যবোৰ নাজানো আৰু ৰাহুলেও নাজানে মই ক'ত আছো। এতিয়া আমি লগ হৈছো, তাৰ অৰ্থ এইটো নহয় যে তুমি সেইবোৰৰ বাবে নিজকে দুখ দিবা। হয়, ছাৰে বহুত ডাঙৰ ভুল কৰিলে। আৰে, ছাৰক কিমান ভাল মানুহ বুলি ভাবিছিলো মই, কিমান বিশ্বাসত ছাৰে দিয়া জব অফাৰটো লৈছিলো, মই তাত জব কৰিছিলো আৰু কোম্পানীটো নিজৰ কোম্পানীৰ দৰে নিজৰ ঘৰৰে কিবা কাম কৰাৰ দৰে মনোযোগেৰে সকলোবোৰ কৰি গৈছিলো আৰু তাৰ বাবে কোম্পানীৰ বহুত প্ৰগ্ৰেছ হৈছিলো। কিন্তু ছাৰে মোৰ লগত এনেকুৱা কৰিব বুলি মই সপোনতো ভবা নাছিলো। ছাৰে এবাৰো নাভাবিলে যে ময়ো ছাৰৰ জীয়েকৰ দৰেই কাৰোবাৰ জীয়েক। কিয় ছাৰ, আজি এই প্ৰশ্নটো মোৰ আপোনালৈ। আপুনি কিয় আমাৰ বিশ্বাসৰ লগত খেল খেলিলে? আপুনি আমাৰ দুৰ্বলতাৰ সুযোগ কিয় ল'লে? সেই সময়ত আমাৰ কোম্পানী, আমাৰ ঘৰৰ সকলোবোৰ তীখাবোৰ হাতত আছিল বাবে আমি আপোনাৰ ওচৰত হাত পাতিব লগা হৈছিল, আপোনাৰ ওচৰলৈ আহিছিলো। কিন্তু তাৰ অৰ্থ এইটো নহয় যে আমি এনেই আপোনাৰ পৰা সেই জব লৈছিলো। আমি নিজৰ দক্ষতাৰ ওপৰত ভিত্তি কৰিহে জব পাইছিলো। আপোনাৰ কোম্পানীৰ বাবে আমি নিজৰ কামৰ দৰে কাম কৰিলো, ইমানখিনি কৰিলো। তাৰ বিনিময়ত আপুনি কি দিলে? বিশ্বাসঘাতকতা। কিয় ৰাহুল আৰু মোৰ মাজৰ পবিত্ৰ সম্পৰ্কটো আপুনি শেষ কৰি পেলালে? কিয় ছাৰ, কিয়? হয় পাপৰি, মোৰ ভুল হৈ গ'ল। মই সেই সময়ত তেনেকুৱা কৰিব নালাগিছিল। সেই সময়ত মই তোমাৰ আৰু ৰাহুলৰ কথা চিন্তা নকৰি মোৰ ছোৱালীজনীৰ সুখৰ কথা চিন্তা কৰিলো। মই এইটো ভাবিছিলো, ৰাহুলৰ নিচিনা সৎ চৰিত্ৰৰ এজন ল'ৰা যদি মোৰ ঘৰত থাকি যায়, মোৰ ছোৱালীজনীৰ জীৱনত একো দুখ নহয়। মই এইটো ভাবিলো যে ৰাহুল মোৰ নিহাৰ লগত থাকিলে নিহাও সুখে থাকিব, ৰাহুলো সুখে থাকিব। মই এইটো ভাবিলো যে ৰাহুলে এদিন পাপৰিক পাহৰি নিহাৰিকাৰ লগত সুখৰ সংসাৰ কৰিব। কিন্তু মোৰ ভুল আছিল পাপৰি। ৰাহুলৰ তোমাৰ প্ৰতি থকা ভালপোৱাখিনি সঁচা আছিল। সেয়ে কোনো দিন নিহাৰিকাক ভাল পাবয়ে নোৱাৰিলে, আৰু নিহাৰিকায়ো কথাবোৰ জানি ৰাহুলৰ পৰা সেই ভালপোৱা নিবিচাৰিলে। কিন্তু যেতিয়া নিহাৰিকাই বন্ধু হিচাপে ৰাহুলক একচেপ্ট কৰিব বিচাৰিলে, যেতিয়া নিহাৰিকাই ৰাহুলক স্বামী হিচাপে নাভাবো বুলি কৈ দিলে, তেতিয়া মই কৈছিলো ৰাহুলক যে তুমি এতিয়া পাপৰিৰ ওচৰলৈ যোৱা, মই তোমাক মুক্তি দিছো। কিন্তু সেই সময়ত ৰাহুল যাব নিবিচাৰিলে, কাৰণ সি ভাবিলে এতিয়া যদি তোমাৰ ওচৰলৈ সি গুচি যায়, তেতিয়া তোমাৰ নতুন সংসাৰখন ভাগি যাব। কিন্তু তোমাৰতো কোনো নতুন সংসাৰেই নাছিল। আমি কথাবোৰ বুজাত বা জনাত বহুত ভুল হৈ গ'ল। ছাৰ, হয়তো এইবোৰ ভগৱানেই বিচাৰিছিল যে ৰাহুল আৰু মই এনেকৈ বিচ্ছেদ হৈ থাকো, একেলগে নাথাকো। কিন্তু ছাৰ, আৰু এটা প্ৰশ্ন আপোনালৈ মোৰ আছে। আপুনি জানিছিল ছাৰ, আপোনাৰ ছোৱালীজনী বিশেষভাৱে সক্ষম, আৰু আপোনাৰ ছোৱালীজনীয়ে এনেকুৱা এজন মানুহক স্বামী হিচাপে বিচাৰিছিল যি তেওঁৰ দেউতাকৰ টকাৰ ওপৰত লোভ নকৰি তেওঁক সেইদৰেই একচেপ্ট কৰে বা সেইদৰেই ভাল পাই বিয়া পাতে। কিন্তু এইবোৰ জানিও আপুনি আপোনাৰ ছোৱালীজনীৰ আৱেগ অনুভূতিৰ লগত কিয় খেল খেলিলে? আপুনিয়েতো আপোনাৰ ছোৱালীজনীক এইটো বুজাই তুলিলে যে তেওঁ এই পৃথিৱীত কাৰো বাবে উপযোগী নহয়। পাপৰি, মোৰ ছোৱালীৰ বিষয়ে এনেকৈ নকবা। পাপৰিয়ে ঠিকেই কৈছে। আগতে মই ভবা নাছিলো পাপা যে মই পৃথিৱীত কাৰোবাৰ বাবে উপযোগী নহম। মোৰ নিচিনা ছোৱালীকো বিয়া পাতিছে, মোৰ নিচিনা ছোৱালীৰো সুখৰ সংসাৰ আছে। কিন্তু তুমি মোক ৰাহুলক ব্লেকমেইল কৰি ৰাহুলৰ লগত বিয়াত বহুৱাই সেইটোকে বুজালা, যিটো পাপৰিয়ে কৈছে। হয় পাপা, সেই কথাটো তোমাকো মই বহুত দিন কৈছো। আজি পাপৰিয়েও সেইটোকেতো কৈছে বা জনা সকলোৱে কব। কিন্তু পাপা, জীৱনৰ মোৰ শেষ পৰ্যায়ত এতিয়া তোমালোকৰ ওচৰত একো আক্ষেপ নাই, কিন্তু মই কিবা এটা ভাল কাম কৰি যাব বিচাৰিছো। মই ৰাহুলৰ সংসাৰখন সুখৰ হোৱাটো বিচাৰিছো। পাপৰিও যেতিয়া এতিয়া বেলেগৰ হৈ নাই, ৰাহুলৰে হৈ আছে, গতিকে ৰাহুল আৰু পাপৰি সেই ছোৱালী দুজনীৰ লগত একেলগে থাকক। কুহি আৰু ৰুহিয়ে বিচৰাৰ দৰে তাহাঁতৰ ফেমিলি কমপ্লিট হওক। মই সেইটোৱেই বিচাৰিছো। নিহা, আণ্টি, আপুনি ঠিকেই কৈছে।
আপুনি আমাৰ ফেমিলিটো কমপ্লিট হোৱা চাই যোৱাটো বিচাৰিছে, আমি বহুত হেপী। আমিও সেইটোৱে বিচাৰোঁ। আপুনি যেতিয়া মোৰ পাপাক ফ্ৰেণ্ড হিচাপেহে ভাবে, আনফালে মোৰ পাপা আৰু মামাই ইজনে সিজনক যেতিয়া সঁচা ভাল পায়, আমি আছো যেতিয়া মামা পাপাৰ লগত, আমাৰ ফেমিলিটো কমপ্লিট হ'ব লাগে ন? সিদ্ধান্তবোৰ মামাক ল'ব দিয়া। তুমি মামাৰ ওপৰত বা পাপাৰ ওপৰত বোজা জাপি নিদিবা। তেওঁলোকে নিজেই যি সিদ্ধান্ত লয় সেয়াই হ'ব আমাৰ বাবে। শুনা নিহা, এই সময়ত এই বয়সত আমি পুনৰ এক হোৱাৰ আশা এৰিয়ে পেলাইছো। গতিকে আগতে সম্পৰ্কবোৰ যিদৰে আছিল সেইদৰেই থাকক। মই এতিয়াই তোমাৰ ওচৰৰ পৰা ৰাহুলক লৈ যাব নোৱাৰো, আৰু মোৰ বিশ্বাস ৰাহুলেও এনেকুৱা নকৰে। মানৱীয়তাৰ খাতিৰত ৰাহুল তোমাৰ লগত নিশ্চয় থাকিব। তুমি ঠিকেই কৈছা পাপৰি। নিহাৰিকাক এই অৱস্থাত এৰি মই ফেমিলি কমপ্লিট কৰিবলৈ কেতিয়াও নাযাওঁ। আজি 20টা বছৰ মই নিহাৰিকাৰ লগত আছো, তাইৰ ফ্ৰেণ্ড হৈ, ছাৰৰ পুত্ৰ হৈ, আৰু মই এতিয়া সেই দায়িত্ববোৰৰ পৰা আঁতৰি যাব নোৱাৰো। চৰি পাপৰি, চৰি। ৰাহুল, তোমালোকৰ জীৱনক লৈ খেল খেলা মূল মানুহজন মই। আচলতে মই ভাবিছিলো নিশাই ইমানবোৰ কৰাৰ পিছত, নিশাৰ লগত সেইটো বদনাম ওলোৱাৰ পিছত পাপৰি আৰু ৰাহুল কেতিয়াও একেলগে নাথাকে। পাপৰি আৰু ৰাহুলৰ কেতিয়াও মিল নহয়। মোক ক্ষমা কৰি দিয়া, মই তোমালোকক আঁতৰাই পেলালো। মোক ক্ষমা কৰি দিয়া যে মই ইমান ডাঙৰ এটা পাপ কৰিলো, আৰু মোৰ পাপৰ শাস্তি মই পাইছো। আজি নিজেই মোৰ ছোৱালীজনীক মই এই অৱস্থাত লৈ ফুৰিব লগা হৈছে। আজি মোৰ ছোৱালীজনী জীৱন মৃত্যুৰ লগত যুঁজি আছে। মই ইয়াৰ শাস্তি পাইছো। নিজৰ ছোৱালীজনী সুখৰ কথা চিন্তা কৰি তোমালোকৰ মন দুটা ভাঙিলো, সংসাৰ ভাঙিলো, আৰু এজনী ছোৱালীৰ পৰা নিজৰ দেউতাকক আঁতৰালো, মাক দেউতাকৰ পৰা সৰু পুত্ৰক আঁতৰালো। মই কিমান ডাঙৰ পাপ কৰিলো। সেই পাপৰ শাস্তি আজি মই নিজ চকুৱে দেখিছো যে মোৰ ছোৱালীজনী আজি এই অৱস্থাত। তেনেকৈ নকব ছাৰ। এনেকৈ আপুনি কিয় কৈছে? সেইবোৰ আপোনাৰ পাপৰ শাস্তি নহয়। আপুনি এনেকৈ নাভাবিব। আপুনি এইবোৰ ভাবি মনোকষ্ট নিদিব। চোৱা পাপা, যিজনী মানুহক তুমি অকলশৰীয়া কৰি পেলালা, যিজনী মানুহৰ পৰা তেওঁৰ সঁচা ভালপোৱা কাঢ়ি আনিলা, সেই মানুহগৰাকীয়ে এই মুহূৰ্তত তোমাক দোষী সজাব বিচৰা নাই, বা তোমাক এইদৰে কৈছে। তোমাৰ পৰা যদি মই আঁতৰি যাওঁ, মোৰ ভণ্টি থাকিব, কিন্তু ভণ্টি আৰু ভণ্টি জোৱাই থকাৰ লগতে তোমাৰ লগত তোমাৰ ডাঙৰ জী আৰু ডাঙৰ জোৱাইও থাকিব। কোন জানানে? পাপৰি। তুমি মোলৈ মনত পৰিলেই পাপৰিৰ ওচৰলৈ যাবা। পাপৰিৰ ওচৰতে তুমি মোক দেখা পাবা, কাৰণ পাপৰিয়েই তোমাৰ ডাঙৰ জী। মই গুচি যোৱাৰ পিছত মোৰ ঠাই পাপৰিয়ে ল'ব। এইবোৰ কি কৈছে আপুনি? মোৰ মামা ইয়াত নাথাকে। আমাৰ নিজৰ ঠাই আছে, আমি বেলেগ চহৰত থাকো। তোমাৰ মামাক ইয়াত ৰখাৰ কথা কোৱা নাই ৰুহি। সেইটো কৈছে যে নিহা এই পৃথিৱীৰ পৰা গুচি গলেও নিহালৈ মনত পৰিলে মই পাপৰিৰ মুখখন চাব লাগে। পাপৰিৰ মাজতে নিহা লুকাই থাকিব। নিহা, এতিয়া তুমি বেডত যাব লাগিব, ইয়াত নহয়। ব'লা। মই যাম, কিন্তু ৰাহুল, তুমি তোমাৰ ফেমিলি কমপ্লিট কৰা। তোমাৰ মোৰ লগ হয়তো আজিলৈকেহে আছিল। মোক ইয়াৰ পিছত পাপাই চম্ভালি ৰাখিব পাৰিব। মোৰ একো নহয়। মোৰ মৃত্যুৰ খবৰ পোৱা দিনা আহিবা বাৰু, কিন্তু এতিয়া তুমি যোৱা। ৰুহি আৰু কুহিৰ ফেমিলি কমপ্লিট কৰা। তোমাৰ ফেমিলি কমপ্লিট কৰা। নিহাৰিকা, সেয়া নহয়। সেনেকৈ নকবা। ৰাহুল এতিয়া আমাৰ লগত নোৱাৰে যাব। নালাগে আমাৰ ফেমিলি কমপ্লিট হ'ব। পাপৰিয়ে ঠিকেই কৈছে। মই তোমাক এই অৱস্থাত এৰি কেতিয়াও যাব নোৱাৰো। এয়া মিছা কথা। মই এয়া ভাবিবই নোৱাৰো নিহা। আমিও নিবিচাৰো। আমি ইমান এটা বছৰ পাপাৰ অবিহনে আছো। আমি 20টা বছৰ আছো। তেনে ক্ষেত্ৰত নাই, পাপাক এইদৰে আমি লৈ যাব নোৱাৰো। আমাৰ পাপা তেতিয়া আমাৰ লগলৈ যাব যেতিয়া পাপাৰ আমালৈ মনত পৰে।
হয় আণ্টি, জীৱনৰ 20টা বছৰ আপুনি পাপাক দিলে, পাপাই আপোনাক দিলে। সুখ দুখৰ সমভাগী হ'ল। এতিয়া আপোনাৰ জীৱনৰ শেষ মুহূৰ্তত আমি পাপাক আপোনাৰ ওচৰৰ পৰা লৈ নাযাওঁ। এয়া আমাক মামাই দিয়া সংস্কাৰ নহয়। পাপৰি, তুমি ছোৱালী দুজনীক বহুত ভাল সংস্কাৰ দি ডাঙৰ কৰিছা। মই যিখিনি পাৰো সেইখিনিহে দিছো তাহাঁতক। নিহাৰিকা, ৰুহি আৰু কুহিয়ে ঠিকেই কৈছে। এতিয়া আমি ৰাহুলক তোমাৰ কাষৰ পৰা লৈ যাব নোৱাৰো। ছাৰ, আমি আজি যামগৈ। নিহাৰিকাৰ খ্যাল ৰাখিব। ৰাহুল, নিহাৰিকাৰ খ্যাল ৰাখিবা। হয় পাপৰি, মই সম্পূৰ্ণ চেষ্টা কৰিম যে নিহাৰিকাক আৰু কেইদিনমান মানে ডক্তৰে দিয়া সময়তকৈও বেছি দিন ৰাখিব পাৰো। বাকী ভগৱানৰ ওপৰত। পাপৰি, আমাৰ পুনৰ লগ নহয়, কিন্তু মই এইটো বিচাৰো, মোৰ মৃত্যুৰ পিছত তুমি আৰু ৰাহুল এক হোৱা। তোমালোকৰ সংসাৰখন কমপ্লিট হওক, ফেমিলি কমপ্লিট হওক। মোৰ জীৱনৰ শেষ আশাটো পূৰ কৰিবানে পাপৰি? যি হৈ গ'ল, যি হ'ব লগা আছে, সেইবোৰ হৈয়ে থাকিব। কিন্তু মোক কথা দি থৈ যোৱা পাপৰি। তোমাৰ মুখৰ পৰা হা বা না কিবা এটা শুনিবলৈ মোৰ ইচ্ছা গৈছে। মই মৰাৰ পিছতো চাবলৈ নাহো যে তুমি মোৰ কথা ৰাখিলা নে নাই ৰখা। নিশা, এই সিদ্ধান্ত ইমান সোনকালে লোৱা সিদ্ধান্ত নহয়। তথাপিতো এইটোকে কৈছো, যদি ৰুহি আৰু কুহিয়ে ফেমিলি কমপ্লিট হোৱাটো বিচাৰিছে, যেতিয়া মই জানিছো যে ৰাহুলক ব্লেকমেইল কৰাহে হৈছিল, ৰাহুলৰ গাত কোনো দুখ নাছিল, মোৰো আপত্তি নাথাকে ফেমিলি কমপ্লিট কৰাত। মোৰো আপত্তি নাথাকে ৰাহুলৰ লগত একেলগে পুনৰ সংসাৰ পাতি থকাত। কথাষাৰে মোক বহুত সুখী কৰিছে পাপৰি আৰু ৰাহুল। তোমালোক সুখেৰে থাকিবা। হয় পাপা, পাপৰি ৰাহুলৰ বাবে, ৰাহুল পাপৰিৰ বাবে এই পৃথিৱীলৈ আহিছিল। তাহাঁতৰ প্ৰেম স্বৰ্গীয় প্ৰেম। তাহাঁত সুখেৰে থাকক। তোমালোক দুজনীলেও বহুত মৰম আৰু আশীৰ্বাদ। জীৱনত হাজাৰ সমস্যা আহিলেও তোমাৰ মামাৰ দৰে তোমালোকেও সাহসেৰে জীৱনটো আগুৱাই নিবা। থেংক ইউ আণ্টি।